হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? ভালে আছে চাগে? আজি বহুদিনৰ মূৰত আকৌ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ। বহুদিন মানে সঁচাই বহুদিন। আৰু এটা কথা কওকচোন, মোক আজি কেনেকুৱা দেখিছে? ফ্ৰেছ দেখিছেনে? ফ্ৰেছ, পজিটিভ, ফ্ৰী, হয়নে? হয়ো। একচুৱেলি মই যোৱা 15 দিনমান আগতে মই মোৰ ৰুমটো চেঞ্জ কৰিলোঁ। গতিকে এতিয়া মই যিটো ৰুমত আছোঁ সেইটোত যথেষ্ট পজিটিভ হৈ আছোঁ। একদম ধুনীয়া পৰিৱেশ এটা। যদিওবা এইটো মোৰ ভাড়াঘৰে হয়, কিন্তু হ'লেও এটা মন ভৰা পৰিৱেশ এটা, একদম ছেটিছফাইড পৰিৱেশত আছোঁ, যাৰ ফলত আকৌ মোৰ মন গ'ল আপোনালোকৰ মাজলৈ কেইটামান কথা আকৌ শ্বেয়াৰ কৰিবলৈ, নিজৰ ভিউ পইণ্টছবোৰ শ্বেয়াৰ কৰিবলৈ একচুৱেলি, যি মই ভাবোঁ। গতিকে যিহেতু অসমৰ পৰিৱেশটো ইমান দিন বৰ হেভি হৈ আছিলে, আমি এতিয়া যিমানে যি নহওক সেই পৰিৱেশটো লাহে লাহে অভাৰকামটো কৰিবই লাগিব। এতিয়া লাহে লাহে মানুহবোৰ অকণমান মুভ অন কৰিব পাৰিছে। আমি চবেই আকৌ নিজৰ নিজৰ কামত ব্যস্ত হৈ আছোঁ। যিহেতু আমাৰ প্ৰত্যেকটো মানুহৰ কিবা না কিবা এটা লাইফ পাৰ্পাছ থাকে, গতিকে আমি ৰৈ গ'লেতো নহ'ব, আমিতো কাম কৰি যাবই লাগিব। দৈনন্দিন জীৱনৰ যিবোৰ কাম থাকে সেইবোৰতো আমি ডেফিনেটলি কৰি যাবই লাগিব, উপায় নাই, হয়নে? গতিকে যিহেতু ভগৱানে চবৰে জীৱনত কিবা না কিবা লাইফ পাৰ্পাছ দিছে, সেইবোৰ যেতিয়া কমপ্লিট হৈ যায় বা কৰ্মবোৰ যেতিয়া আমি কৰি যাওঁ এটা ষ্টেজত গৈ শেষ হৈ যায়, তেতিয়া ভগৱানে ভাবে আমাৰ লাইফটো ইয়াতে এণ্ড কৰিব লাগে। এতিয়া আকৌ নতুনকৈ ইটছ টাইম টু গিভ আ নিউ ষ্টাৰ্ট আগেইন। গতিকে হয়ো, এইটোৱে ৰিয়েলিটি, আৰু ৰিয়েলিটিটো একচেপ্ট কৰিবই লাগিব, নহয় জানো? গতিকে সদায় কৈ গৈছোঁ, কাৰ্মাৰ ভিডিঅ'জতো কৈছোঁ, সদায় গুড কাৰ্মাছ কৰিব, যাতে আপোনাৰ নেক্সট লাইফ টাইমটো, ডেথৰ পিছত, আফটাৰ ডেথ নেক্সট বাৰ্থটো যাতে আপোনাৰ ধুনীয়া হয়, এই জীৱনটো যাতে ইয়াতকৈও বেছি ধুনীয়া হয়, সুখৰ হয়, ভাল হয়। গতিকে সেইটোৱে। আৰু আজি বিশেষকৈ মই ভিডিঅ'টো কৰিব বিচাৰিছোঁ about stressful life and how to tackle this kind of stressful life, ঠিক আছে? বিশেষকৈ মই অকণমান নিজৰ ভিউ পইণ্টহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, যি মই ভাবোঁ পাৰ্চনেলি, ঠিক আছে? কি হয়, ষ্ট্ৰেছ ক'বলৈ গ'লে, ষ্ট্ৰেছফুল লাইফ ক'বলৈ গ'লে, হেক্টিক লাইফ ক'বলৈ গ'লে এটা বিৰাট ডাঙৰ পাৰ্ট। চবৰে লাইফত কিবা না কিবা ষ্ট্ৰেছ আছে, আৰু ষ্ট্ৰেছটো থাকিবই লাগিব জীৱনটোক চলাই যাবলৈ হ'লে। কিন্তু কিছুমান বুলি নহয়, আমাৰ চবৰে লাইফত কেতিয়াবা এনেকুৱা সময় আহে য'ত বিভিন্ন ধৰণৰ এনেকুৱা ষ্ট্ৰেছফুল লাইফ আহি পৰে, য'ত নাকি আমাক হয়তো ছাজেশ্যন দিয়াৰ কোনো নাথাকে, বা আমি কাৰোবাৰ পৰা কোনো হেল্প লোৱাৰ নিচিনা অৱস্থা নাথাকে আমাৰ। এনেকুৱা বহুত টাইম আহে জীৱনত য'ত আমি হয়তো বহুত নিজৰ কথা, এনেকুৱা বহুত প্ৰব্লেমছ যিবোৰ শ্বেয়াৰ কৰিব নোৱাৰোঁ নিজৰ নিয়াৰ এণ্ড ডিয়াৰ ওৱানছৰ লগত, কিন্তু আমি সেই পৰিৱেশটো আমি ফেচ কৰি যাব লাগিব। তেনে ক্ষেত্ৰত আপুনি কি কৰিব? মোৰ কুৱেশ্যনটো হ'ল, আপোনালোকে কি কৰে? আপোনালোকে পাৰিলে ক'ব মোৰো ভাল লাগিব যদি আপোনালোকে ৰেছপণ্ড কৰে। তেনেকুৱা ধৰণৰ পৰিস্থিতিত চবতকৈ ডাঙৰ কথা যিটো আমি কৰিব লাগে, যেতিয়া আমাৰ কোনো অপশ্যনছ নাথাকে, কোনো মানে অপশ্যনছেই নাথাকে হাতত, যেতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতি আমাৰ হাতত আহে ন, যিবোৰ আমি হয়তো এনেকুৱা সময় আহে য'ত আমি দেখোঁ যে চাৰিওফালে যেন আমাৰ ৰাস্তাটোৱে বন্ধ হৈ গৈছে, আমি কোনো চলিউশ্যন নোপোৱা হৈছোঁ, কিন্তু আমি এই কামটো কৰি যাব লাগিব। যিহেতু এই কামটো আমি কাম কৰাৰ, ধৰক এজন বিজনেছমেন, ফৰ এক্সাম্পল এজন বিজনেছমেন নিজৰ বিজনেছ এটা উঠাই আছে, ঠিক আছে? বিজনেছটো কৰোঁতে এটা এনেকুৱা ষ্টেজ আহিল য'ত তাৰ হেভি লছ হ'ল, ঠিক আছে? বহুত হেভি লছ হ'ল, বা লছত সি ভুগি আছে। তে সি কি কৰিব? লগে লগে সি গোটেই বিজনেছটো বাদ দি দিব? সি যে ইমান লোনছ লৈ ৰাখিছে বিজনেছটো উঠাবৰ কাৰণে, বা ইমান মানুহক সি এপইণ্ট কৰি ৰাখিছে, ধৰক সেই বিজনেছমেনজনৰ আধাতে বহুত ডাঙৰ এটা লছ হৈ গ'ল, তে কি সি পলাই যাব নেকি?
নেকি সেই পৰিস্থিতি পৰিৱেশটো ফেচ কৰি পেলাই ষ্ট্ৰাগল কৰি আকৌ ফ্ৰম ষ্টাৰ্টিং আকৌ লাহে লাহে আপগ্ৰেড কৰিব উঠিব? ডেফিনেটলি সি লাহে লাহে আকৌ আপগ্ৰেড কৰিব উঠিব। আৰু ভগৱানৰ পৰীক্ষা সেইটোৱে, গম পায়নে? আমাৰ চবৰে লাইফত কিবা না কিবা এনেকুৱা ষ্ট্ৰেছফুল লাইফ আহে, ষ্ট্ৰেছফুল ছিটুৱেশ্যন আহে, যিবোৰ হেণ্ডেল কৰাৰ সময়ত কেতিয়াবা এনেকুৱাও ফিল হয়, সেই ভগৱান আজিয়ে ক'ৰবাত যদি গুচি যাব পাৰিলোঁহেঁতেন এইবোৰ চব এৰি পেলাই, কিমান ভাল আছিলে। ক'ৰবাত পলাই যাওঁ লাগে, কিন্তু কেতিয়াবা এনেকুৱাও ফিল হয় যে মই জাষ্ট জীয়াই থাকিবৰ কাৰণে জীয়াই আছোঁ, খাব লাগে কাৰণে খাই আছোঁ। একচুৱেলি তেনেকুৱা নহয়। কি জানেনে? এই যে ভগৱান বুলি যে বা আমি আমাৰ ইষ্ট দেৱতাক বিশ্বাস কৰোঁ, বা আপোনালোকে চবে যোনে যাক বিশ্বাস কৰে, চবৰে বিশ্বাস কৰা ভগৱানজন যে পাৰ্টিকুলাৰ কোনো দেৱতা হ'ব তেনেকুৱা কথা নাই। যেনেকৈ ফৰ এক্সাম্পল জুবিন গাৰ্গে যেনেকৈ সময়ক ভয় খাইছিল আৰু সময়টো মানিছিলোঁ, সময়ৰ লগত চলিব বিচাৰিছিল, সেনেকৈ কৈছিলে তেওঁ। ঠিক তেনে চবেই কিবা না কিবা এটা বিশ্বাস কৰে, পাৰ্টিকুলাৰ কিবা এটা চবৰে কোনোবা আছে যাক তেওঁ বিশ্বাস কৰে। আছে, ডেফিনেটলি আছে, ঠিক আছে। তো মই ভাবোঁ, কাৰণ যিহেতু আমাৰ লাইফতো কিছুমান, মোৰ লাইফতো আহিছে কেতিয়াবা এনেকুৱা ষ্ট্ৰেছফুল ছিটুৱেশ্যন। আৰু এটা কথা কৈ দিওঁ ইয়াতে, ষ্ট্ৰেছফুল ছিটুৱেশ্যনটো কেতিয়াও জুখিব নালাগে যে মোৰ যি অৱস্থা হৈ আছে তোমাৰ সেইটো অৱস্থা কেতিয়াও অহাই নাই লাইফত, বা জুখিব নালাগে। আহিব কেতিয়াবা, আজি অহা নাই, কেতিয়াবা আহিব, সেইটো জুখিব নালাগে। কাৰণ ভগৱানে চবৰে লাইফত বেলেগ বেলেগ সময়ত পৰীক্ষা লৈ থাকে, ঠিক আছে। গতিকে আজি পোৱা নাই, তেওঁ আগত পাব, বা তেওঁৰো এনেকুৱা এটা পৰিস্থিতি আহিছিল চাগে যিটো তুমি নাজানা, হয়নে? কিন্তু তেওঁ সেই পৰিৱেশটো পাৰ কৰিছে। ফৰ এক্সাম্পল ময়ো কিছুমান এনেকুৱা পৰিস্থিতি পাৰ কৰিছোঁ য'ত সঁচাই মোৰ এনেকুৱা ফিল হৈছিল যে মই আজি একচুৱেলি হেল্পলেছ ফিল কৰি আছোঁ আৰু ইয়াত মোক হেল্প কৰিবলৈ কোনো নাই। তেতিয়া আপুনি কি কৰে? মই এইটোৱে আপোনাক ক'ম, তেতিয়া মই একচুৱেলি মোৰ ইষ্ট দেৱতাৰ ওচৰলৈ যাওঁ। মই যাক বিশ্বাস কৰোঁ, মই তেওঁৰ আগত গৈয়ে বহোঁ, তেওঁকে কুৱেশ্যন কৰোঁ, তেওঁকে খুলি গোটেই কথাখিনি কওঁ। টু বি অনেষ্ট, বিশ্বাস কৰক, মই কিন্তু চলিউশ্যনটো পাই যাওঁ, মই ৰাস্তা ওলাব পাৰোঁ, ৰাস্তাটো উলিয়াই লওঁ। গতিকে যেতিয়াই আপোনাৰ পৰিৱেশ পৰিস্থিতি যিমানেই টান নহওক কিয়, আপুনি 5-10 মিনিটৰ কাৰণে আপোনাৰ ইষ্ট দেৱতাৰ আগত গৈ বহিব। চব বাদ দিয়ক, চব বন্ধ কৰি দিয়ক। লাগিলে মানুহ থকা ঘৰত আছে, সেই পৰিস্থিতিত আপুনি কেনেকৈ নিজক হেণ্ডেল কৰিব? সেই পৰিস্থিতিত আপুনি লাগিলে নিজৰ ৰুমৰ দৰজাখন বন্ধ কৰি দিয়ক। আপুনি নিজৰ ভগৱানৰ ওচৰত গৈ বহক, কওক যে মোক ডিষ্টাৰ্ব নকৰিবি। 10 মিনিট আপুনি নিজৰ কাৰণে ওলাওক টাইম, ওলাই পেলাই 10 মিনিট আপুনি নিজৰ ভগৱানৰ আগত, নিজৰ ইষ্ট দেৱতাৰ আগত বহক। বহি পেলাই সোধক, কথা পাতক। ভগৱান বুলি ভাবি নহয়, নিজৰে মা, নিজৰে দেউতা। আপুনি যে কৈ আছে, ভাবি আছে যে মোৰ ছাজেশ্যন লোৱা কোনো নাই, তেওঁ হয়তো আপোনাৰ লগত মুখামুখিকৈ কথা পতা নাই, কিন্তু আপোনাৰ প্ৰত্যেকটো কথা শুনে, ফিল কৰে। গতিকে অলপ সময় পিছতে আপুনি চলিউশ্যনো পাব। অলপ সময় বুলি নহয়, হয়তো সেই চলিউশ্যনটো আহোঁতে আপোনাৰ অকণমান টাইম লাগি যাব পাৰে, কিন্তু চলিউশ্যন পাব। কিন্তু মোৰ ক্ষেত্ৰত আকৌ অকণমান বেলেগ হৈছে দেই। মই যেতিয়াই ষ্ট্ৰেছফুল ছিটুৱেশ্যনত পৰিছোঁ, মই যেতিয়া মোৰ ভগৱানৰ লগত মই কানেক্টেড হৈছোঁ বেছিকৈ, মই মোৰ ভগৱানৰ লগতে কথা পাতোঁ। মোৰ মা দেউতা বনাই লৈছোঁ, মোৰ দাদা বনাই লৈছোঁ, শিৱ দেউতা গৰিমাক মই মোৰ দেউতা মা বনাই লৈছোঁ। তেওঁলোকক মই যেতিয়াই কিবা প্ৰব্লেমত পৰিছোঁ, তেওঁলোকৰ ওচৰত আপোনালোকক মই 10 মিনিট কৈছোঁ, মই ঘণ্টা বহিছোঁ। বিশ্বাস কৰক, ঘণ্টা বহি পেলাই মই তেওঁলোকৰ লগত কথা শ্বেয়াৰ কৰিছোঁ, মোৰ মনৰ প্ৰত্যেকটো দুখ তেওঁলোকৰ আগত কৈছোঁ, এণ্ড মই চলিউশ্যন পাইছোঁ। সেই চলিউশ্যনটো এদিনত হৈছে, আধা ঘণ্টাত হৈছে, 1 ঘণ্টাতো হৈছে, পাইছোঁ মই চলিউশ্যন। আৰু সেইকাৰণে মই আপোনালোকক এটাই ছাজেষ্ট কৰিম, যেতিয়াই বহুত ষ্ট্ৰেছফুল ছিটুৱেশ্যন আহে, হতাশাত নপৰিব, ভয় নাখাব, টেনশ্যনত নপৰিব, টেনশ্যনত পৰি পেলাই ভুল ডিচিশ্যন নল'ব।
কাৰণ এভৰি প্ৰব্লেমছ হেজ এ সলিউশ্যন বাছ আপুনি খালি আপোনাৰ আৰু যদি আপুনি ভগৱানক নামানে 10 মিনিট চকু বন্ধ কৰি পেলাই নিজৰ অন্তৰাত্মাক লগত কথা পাতিব চাব আপুনি বহুতখিনি ষ্টেবল হৈ গৈছে আপোনাৰ লাহে লাহে প্ৰব্লেমছবোৰৰ পৰা লাহে লাহে ওলাই আহিব পাৰিছে সলিউশ্যন ওলাই আছে এইখিনি আৰু গম পাইছেনে গতিকে ষ্ট্ৰেছফুল লাইফ আমি হেণ্ডেল কৰাৰ একমাত্ৰ উপায় আমাৰ ভগৱান বুলিয়ে ভাবোঁ বা আমাৰ ইষ্ট দেৱতা বা আপুনি যাক বিশ্বাস কৰে ঠিক আছে এবাৰ ট্ৰাই কৰি চাব এইটো নক'ব যে সময় নাই পৰিৱেশ নাই পৰিস্থিতি নাই আপুনি যদি বিচাৰে পৰিৱেশ পৰিস্থিতি আৰু সময় সব ওলাব খালি আপুনি বিচাৰিব লাগিব নিজৰ ফালৰ পৰা কাৰণ আমি নিবিচাৰিলে কোনো কাম কেতিয়াও সাকসেসফুল নহয় যিকোনো কাম যদি আমি বিচাৰোঁ অন্তৰৰ পৰা তেতিয়াহে সেই কামটো ফুলফিল হ'ব কিন্তু যদি সেই কামটো আমি আধাতে এৰি দি হতাশাত পৰি পলাই যাওঁ সেই কামটো কেতিয়াও সাকসেসফুল নহয় আৰু ভগৱানে পৰীক্ষাটো এক্সেক্টলি তাতেই লয় গম পাইছেনে সো আজিলৈ বহুত ডাঙৰ ভিডিঅ' কৰি দিলোঁ বহুত কথা ক'লোঁ বহুত দিনৰ মূৰত আহিলোঁ কাৰণে সো বেয়া নাপাব আৰু all the best good luck to everyone stay positive stay happy and Om Namah Shivaya